কেন্দ্ৰীয় চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতিগত গণনা প্ৰক্ৰিয়াৰ সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। অসমৰ থলুৱা গৰিয়ামৰীয়া দেশী জলসা মাইমল পাংগাল আদি জনগোষ্ঠীৰ সঠিক আৰু বিজ্ঞানসন্মত পিয়লৰ দাবী উত্থাপন কৰিছে সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদে। আৰু এই জনগণনাৰ ক্ষেত্ৰত প্ৰতিটো জনগোষ্ঠীৰ লোকসকলে সচেতনতাৰে নিজৰ জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনাইছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। এই যিসকল প্ৰব্ৰজনকাৰী মুছলমান আছে ইয়াত বা বহিৰাগত মুছলমান আছে, বিহাৰ ইউপি বা ৰাজস্থানৰ পৰা অহা মুছলমান বা পূৰ্ববংগৰ পৰা পূৰ্বজিত মুছলমানসকলেও আমাৰ জনগোষ্ঠীয় নামটো ব্যৱহাৰ কৰাৰ যথেষ্ট স্থল আছে, সন্দেহ আছে। গতিকে সেইকাৰণে এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ নাম যাতে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এক বিধিগত ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কাৰণে আমি দাবী জনাইছোঁ। নহ'লে ইয়াত